হেল্ল' গাইজ নমস্কাৰ। আজি আমি আহিছিলোঁ কৌশিক আৰু মই আহিছিলোঁ নগাঁও। ৰাতিপুৱা আমি 7টা চাৰে 7টাতে আহিলোঁ। আমি ট্ৰেভেলাৰতে আহিলোঁ। নগাঁৱত আহিলোঁ। নগাঁও দাদা এজনৰ লগত কথা পাতি আছিলোঁ আজি দুদিন ধৰি পেলাই গাড়ী তিনিখনৰ কথা। গাড়ী তিনিখনৰ ভিতৰত আপোনাৰ গাড়ী চালোহি, গাড়ী দুখন পচন্দ নহ'লে। তাৰপৰা লাষ্টত আপোনাৰ নিছান মাইক্ৰা এখন আছিলে তেখেতৰ হাতত, সেইখন পচন্দ হ'ল। সেইখনকে আমি এতিয়া নিলোঁ, ল'লোঁ সেইখন বৰ্তমান। আমাৰ এতিয়া তাকে চলাই আছোঁ। আমি আকৌ যোৰহাটৰ ফালে উভতিছোঁ। এতিয়া গাড়ীখনৰ আপোনালোকক এটা মই বাহিৰে ৰিভিউ এটা দিওঁ আহক, নহ'লে পিছত কিছুমানে ভাবিব পাৰে নহয় মিটাৰটো বোলে আনি পেলাই টেম্পাৰিং কৰিছে, কিবা কৰিছে। আমি দেখিছেনে, আমি ৰাস্তাতে আছোঁ আৰু ইয়াত মিটাৰ চলিছে। এখন ফাৰ্ষ্ট অনাৰ হয়, 2014 চনৰ লাষ্টৰ। আপোনাৰ ইঞ্চুৰেঞ্চো আপোনাৰ 25 লাষ্টলৈকে আপডেট আছে। মিটাৰ চলিছে 52,822, মানে আপোনাৰ 52,000 চলিছে মিটাৰ। আৰু গাড়ী আপোনাৰ মই এতিয়া দেখাই দিছোঁ, এয়া ইণ্টেৰিয়ৰ দেখাই দিছোঁ। অকল এচিতে চলালে কাৰণে ওপৰতো বহুত ধুনীয়া চাফা হৈ আছে। আৰু এয়া আমাৰ কৌশিক, নমস্কাৰ। এয়া আমাৰ কৌশিক। আৰু এই পাছফালটো আমি এনেই ফুল ভিডিঅ' এটা বনাম গাড়ীখনৰ, কিন্তু গাড়ীখনৰ আপোনালোকক মই বাহিৰে এটা ভিডিঅ' দেখাই দিছোঁ। মানে বহুত স্মুথ, গাড়ীখন ষ্টাৰ্ট হৈ আছে, কিন্তু গম পোৱা নাই যে ষ্টাৰ্ট হৈ আছে, ইমানে স্মুথ হৈ আছে। ফাৰ্ষ্ট অনাৰ গাড়ী ল'ব পাৰে, ভাল ব্ৰেণ্ডৰ। আৰু এয়াৰ বেগ দুটা আছে, এয়াৰ বেগ আপোনাৰ ড্ৰাইভাৰ আৰু পেছেঞ্জাৰ দুটা এয়াৰ বেগ আছে। গাড়ীখন আপোনালোকে ল'ব পাৰে। এখন টায়াৰ কণ্ডিশ্যন দেখিছে, টায়াৰ গোটেইকেইটাই প্ৰায় নতুনেই বুলি ক'ব পাৰি। আৰু কণ্ডিশ্যন মানে আৰু ক'বলগীয়া একো নাই, খালি গাড়ীখনত তেল ভৰাব লাগে, চলাব লাগে। এইটো আপোনাৰ ইঞ্জিন 3 চিলিণ্ডাৰ ইঞ্জিন। এইটো এপ্ৰন দেখিছেনে, এপ্ৰন চিল আছে, এপ্ৰন চিল। এইটো বেটাৰী, এইটো এপ্ৰন চিল আছে। এখন গাড়ীখনৰ সম্পূৰ্ণ মই ভিডিঅ' এটা দিম আপোনালোকক। এখন গাড়ীখন এবাৰ ৱাকাৰণটো দেখাই দিছোঁ বাহিৰে। এখন নিছান মাইক্ৰা 09D কোটা, আপোনাৰ 2014 চনৰ লাষ্টৰ এক্সেল, আপোনাৰ পিয়'ৰ ড্ৰাইভখন। এইটো এক্টিভখন হয়, দেখিছেনে। গাড়ী বহুত ধুনীয়া হৈ আছে। বাকী আপোনালোকে ফুল ভিডিঅ' পাব, কাইলৈ ফুল ভিডিঅ' পাই যাব দেই। এতিয়া আমাৰ চেনেলটো আপোনালোকে চাই থাকিব। আৰু এবাৰ ডিকিটো দেখাই দিছোঁ এবাৰ, দেখিছেনে। ক'তো একোৱেই নাই, চব চিল আছে, ৰিপেইণ্ট টাচ পেইণ্ট একোৱেই নাই, ফুল বডি অৰিজিনেল পেইণ্টত আছে। অলপ লেতেৰা পেতেৰা হৈ আছে, সেইখিনি চাফ কৰিবগৈ লাগিব। এইবোৰ স্পেয়াৰ টায়াৰ। আজিলৈ ভিডিঅ'টো ইমানেই। আমি ঘৰ পাই লওঁ, গাড়ীখনৰ ধুনীয়াকৈ ৱাছ কৰি ধুনীয়া এটা ভিডিঅ' বনাম, তাৰপৰা ধুনীয়াকৈ ভিডিঅ'টো দিম। নমস্কাৰ।